রামকৃষ্ণনগরের সমজেলা কার্যালয়ের উদ্বোধন করলেন জনস্বাস্থ্য কারিগরি এবং পর্যটন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। আজ রামকৃষ্ণনগরবাসীর জন্য এক ঐতিহাসিক দিন। মহকুমা থেকে সমজেলায় পরিণত হল রামকৃষ্ণনগর। উদ্বোধন হল অস্থায়ী কার্যালয়। উদ্বোধন করলেন রাজ্যের মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। এই অনুষ্ঠানকে কেন্দ্র করে সকাল থেকেই এলাকায় বিরাজ করছিল উৎসব মুখর পরিবেশ। মন্ত্রী রামকৃষ্ণনগরে পদার্পণ করার পর মণিপুরী সম্প্রদায়ের লোকেরা ঢাক ঢোল পিটিয়ে স্বাগত জানান মন্ত্রীকে। এছাড়াও মন্ত্রী মল্লকে স্বাগত জানান বিজেপি সর্বস্তরের কার্যকর্তারা। পরে মন্ত্রী মল্ল কার্যালয়ে প্রবেশ করে ফিতা কেটে রামকৃষ্ণনগর সমজেলা অস্থায়ী কার্যালয়ের উদ্বোধন করেন। তার সঙ্গে ছিলেন বিধায়ক বিজয় মালাকার, করিমগঞ্জের সাংসদ কৃপানাথ মাল্লা, রামকৃষ্ণনগর সমজেলার সিডিসি ধ্রুবজ্যোতি দেব, রামকৃষ্ণনগর চক্র আধিকারিক সৌভিক দত্ত, রাজ্য কমিটির সিনিয়র বিজেপি নেতা বিশ্বরূপ ভট্টাচার্য, কাছাড় জেলার বিজেপি সভাপতি বিমলেন্দু রায়। এই কার্যালয়ের উদ্বোধন করা হয়েছে রামকৃষ্ণনগর চক্র আধিকারিকের কার্যালয় এবং পার্কের ঠিক মধ্যবর্তী এলাকায়। পূর্বে ওই বিল্ডিং পর্যটক বিভাগের অধীনে নির্মাণ করা একটি লজ ছিল। বিগত টানা কয়েক বছর থেকে ভবনটি অচল হয়ে থাকলেও এবার সমজেলা কার্যালয় হিসেবে ব্যবহার করা হবে। উদ্বোধন শেষে মন্ত্রী, বিধায়ক এবং সাংসদকে সঙ্গে নিয়ে সমজেলা অফিসের সবকটি রুম ভালো করে পরিদর্শন করেন। পরে রামকৃষ্ণনগর ব্লক রোডের খেলার মাঠে সমজেলা উদ্বোধন উপলক্ষে একটি সভায় অংশগ্রহণ করেন তিনি। সভায় স্বাগত ভাষণ রাখেন সিডিসি ধ্রুবজ্যোতি দেব। অনুষ্ঠান নিয়ে গুরুত্বপূর্ণ বক্তব্য রাখেন বিধায়ক বিজয় মালাকার, মন্ত্রী জয়ন্ত মল্ল বড়ুয়া এবং সাংসদ কৃপানাথ মাল্লা। এই অনুষ্ঠানে অন্যান্যদের মধ্যে উপস্থিত ছিলেন রামকৃষ্ণনগর পুরসভার পুরনেত্রী, উপপুরপতি সহ যুব মোর্চা, মহিলা মোর্চা এবং অন্যান্য বিভিন্ন মোর্চার পদাধিকারী সহ বিজেপির বরিষ্ঠ কার্যকর্তারা। রামকৃষ্ণনগর থেকে শ্যামল আচার্যের রিপোর্ট, নিউজ অবিকল। 39খন সমষ্টিত 39টা সমষ্টিত আমি সমজিলা বা ডিষ্ট্ৰিক্ট শুভ উদ্বোধনী কৰিছোঁ। আজি এটা পবিত্ৰ দিন, নৱৰাত্ৰি আৰম্ভ হৈছে, নৱৰাত্ৰিৰ দ্বিতীয় দিন আৰু আজি আৰু অহাকালি অসমত একেলগে 39খন ঠাইত ডিষ্ট্ৰিক্ট বা সমজিলাৰ কাৰ্যালয় শুভাৰম্ভণি হ'ব। আজি মই অত্যন্ত আনন্দিত যে ৰাতাবাৰী বা ৰামকৃষ্ণনগৰ সমষ্টিলৈকে আহি ৰামকৃষ্ণনগৰত আজি আমি ডিষ্ট্ৰিক্টৰ কাৰ্যালয় ইনগ্ৰেশ্যন কৰিলোঁ আৰু সঁচাকৈ ৰাইজৰ কাৰণে এই ধৰণৰ এটা সেৱা দিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ডাঙৰ এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, যাক আমি বহুত ডাঙৰ প্ৰশাসনিক সংস্কাৰ বুলি ক'ব পাৰোঁ। গাঁৱৰ ৰাইজে এখন সাধাৰণ চাৰ্টিফিকেটৰ কাৰণেও ডিচি অফিচলৈকে যাব লাগিছিল। নেক্সট অফ কিন চাৰ্টিফিকেট, মাটিৰ কাগজ পত্ৰ, বিভিন্ন কাৰণত ডিচি অফিচলৈকে বা আগৰ যিটো জিলা আয়ুক্তৰ কাৰ্যালয় আছিল তালৈকে যাব লাগিছিল। এতিয়া প্ৰতিটো সমষ্টিৰ লোকে নিজৰ নিজৰ সমষ্টিত এনেকুৱা এটা ডিষ্ট্ৰিক্ট বা সমজিলা পাব, য'ত সকলো সা সুবিধা ইয়াতে পাব। গতিকে আমাৰ ৰাইজৰ প্ৰশাসনিক ক্ষেত্ৰখনত এটা ডাঙৰ সংস্কাৰ আৰু ৰাইজে ইয়াৰ পৰা বহুখিনি সুবিধা পাব। আৰু মোটামুটিকৈ ই বহু ঠাইত হয়তো কেতিয়াবা মহকুমাৰ ডিমাণ্ড আছিল, মহকুমাতকৈও বেছি হৈ ইয়াত সমজিলা বা জিলাৰ সমপৰ্যায়ৰ এটা কাৰ্যালয় ইয়াত উন্মোচন হ'ল। যেতিয়া সমজিলা হ'ল, ৰামকৃষ্ণনগৰ বহুত আগবঢ়া হৈ গ'ল। জিলা হেডকোৱাৰ্টাৰ হ'ল বুলিয়ে ক'ব পাৰি। মানে জিলাৰ হেডকোৱাৰ্টাৰ আৰু সমজিলাৰ মাজত বহুত বেছি পাৰ্থক্য নাই। মই ভাবোঁ যে আমাৰ বিধায়ক বিজয় মালাকৰ আৰু সাংসদ কৃপানাথ মাল্লাৰ দিনত ইয়াত খুব সুন্দৰ এটা ডাঙৰ কাম হ'ল, যিটো প্ৰতিটো সময়ত নেক্সট জেনেৰেশ্যনে সদায় মনত ৰাখিব যে এনেকুৱা ধৰণৰ এটা প্ৰশাসনিক সংস্কাৰ ৰাইজৰ সুবিধাৰ কাৰণে কৰা হ'ল। কৰিমগঞ্জত ৰামকৃষ্ণনগৰ আৰু পাথাৰকান্দি সমজিলাৰ কাৰ্যালয় শুভাৰম্ভ হ'ব আৰু দুখনকৈ সভা আছে। আৰু অহাকালি কাছাৰৰ আমি লক্ষীপুৰ কৰিম। ইয়াতে ডিফাৰেঞ্চটো এইটোৱে যে মেক্সিমাম কাম যিখিনি সাধাৰণ মানুহৰ লগত জড়িত কাম সেইবিলাক সমজিলাতে হ'ব। ডেভেলপমেণ্টৰো মেজৰ কামখিনি ইয়াতে হ'ব, যেনেকৈ MLA ফাণ্ড, MP ফাণ্ড, আনটাইড ফাণ্ড, এইবিলাক ইয়াতে হ'ব। তাতকৈ বাকী যিবিলাক ডিপাৰ্টমেণ্টৰ কাম থাকে সেই কামখিনি জিলা হেডকোৱাৰ্টাৰ হ'ব। গতিকে মোটামুটিকৈ এতিয়া সমষ্টিবাসী ৰাইজে জিলা হেডকোৱাৰ্টাৰত যাব নালাগে, ইয়াতে সমজিলাৰ কাৰ্যালয়তে গোটেই কাম কৰিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এজ এ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকিব। ইয়াত যিজন ADC ৰেংকৰ এজন অফিচাৰ থাকিব, যাক আমি সমজিলা আয়ুক্ত বুলি কৈছোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ওচৰত সেই গোটেইখিনি পাৱাৰ থাকিব। ইয়াত আৰু জিলা হোৱাৰ কথা নাই, আৰু এইটো সমজিলাটোৱে জিলা। আগতে
হয়তো এই অঞ্চলৰ ৰাইজে কেতিয়াবা বিচাৰিছে যে আমাক মহকুমা লাগে, কাৰণ ইয়াততো আৰু জিলা এখন আছে, কৰিমগঞ্জ জিলা আছে, জিলাৰ সদৰ স্থান আছে। গতিকে ইয়াত প্ৰতিটো সমষ্টিতে এখন সমজিলা মানে জিলা পৰ্যায়ৰ কাৰ্যালয় এটা হ'ল, জিলালৈকে নোযোৱাকৈ ইয়াত ৰাইজে কাম কৰিব পাৰে। পূজাৰ পূৰ্বে বঙালীৰ এটা শ্ৰেষ্ঠ উৎসৱ দুৰ্গা পূজা, পূজাৰ পূৰ্বে কিবা পূজাততো এইটো ডাঙৰ উপহাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰামকৃষ্ণ নগৰ ভোটাৰসকলক ৰাইজৰ কাৰণে এটা ডাঙৰ উপহাৰ, আৰু আপোনালোকৰ বিধায়ক আৰু সাংসদৰ ৰাইজৰ প্ৰতি এটা ডাঙৰ উপহাৰ।